ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সামগ্ৰিকভাৱে এই মাহটো আপোনালোকৰ দৌৰাদৌৰিৰ পিছত বিশেষকৈ নিজৰ জীৱনত বিশেষকৈ আপোনালোকে সফল হ'ব, সজাই পৰাই ল'ব পাৰিব, আগবাঢ়ি যাব পাৰিব বুলি কৈছে। শুক্ৰৰ স্থিতি আপোনালোকৰ সৌন্দৰ্য, প্ৰেম, টকা পইচা তিনিটা দিব বুলি কৈছে। এই মাহৰ 15 দিন কামত আপোনালোকৰ ব্যস্ততা বেছি হ'ব, কিন্তু 16 তাৰিখৰ পিছত ভাগ্যৰ পুনৰ ছাপোৰ্ট পাব। বিবাহ, পাৰ্টনাৰশ্বিপত, ব্যৱসায় চুক্তিৰ বাবে এই মাহটো বহুত বেছি অনুকূল হ'ব বুলি কৈছে। আপোনালোকৰ কৰ্ম আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা 2026 চনৰ এই ছেপ্টেম্বৰ মাহটো আপোনালোকৰ বাবে অতি পৰিৱৰ্তনৰ যুগ বুলি কৈছে। 5 পৰা 12 ছেপ্টেম্বৰ এই সময়খিনি বদলি, পদোন্নতি, নতুন চাকৰি সম্ভাৱনাৰ বা চাকৰিত অফাৰ আহিব পাৰে। মিটিং, ক্লাইণ্ট ডিলিং, HR, আইন, ফেশ্বন ডিজাইন বা বিউটি, ফাইনেন্স, বিশেষকৈ মাৰ্কেটিঙৰ কাম কৰা লোকসকলৰ বাবে এই সময়খিনি বিশেষকৈ আপোনালোকৰ সোণালী সময় বুলি কৈছে। চিনিয়ৰসকলে আপোনালোকৰ ওপৰত বহুত বেছি বিলিভ কৰিব, ভৰসা কৰিব বুলি কৈছে। ব্যৱসায়ত এই মাহত অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত বহুত বেছি লাভ হ'ব। কাপোৰ যেনে গহনা ব্যৱসায় বা আপোনালোকৰ ডেক'ৰেশ্যন, হোটেল হওক, গিফ্টৰ ব্যৱসায়, আৰ্টৰ ব্যৱসায়ত আপোনালোকৰ 3 গুণ লাভৰ যোগ দেখা পোৱা গৈছে। নতুন আপোনালোকে যদি দোকান খুলিম বুলি ভাবিছে, নতুন বিজনেছ এটা ছেটআপ এটা যদি খুলিম বুলি ভাবিছে, তেন্তে এই মাহৰ 18, 22, 26 তাৰিখৰ এইকেইটা দিন আপোনালোকক শুভ বুলি কৈছে। পুৰণি ধাৰ এই মাহত ঘূৰি আহিব বুলি কৈছে। পাবলগীয়া ধন টকা পইচা পাব পাৰে বুলি কৈছে। ধন আৰু টকা পইচাৰ ক্ষেত্ৰত এই মাহত অতি শুভ দেখা পোৱা গৈছে। বিশেষকৈ আপোনালোকৰ কৈছে যে শুক্ৰ আপোনালোকক টকা পইচা দিব, সহায় কৰিব, দৰমহা বাঢ়িব, কমিশ্যন। বিশেষকৈ 10 তাৰিখৰ পিছত পাৰ্টনাৰ বা জীৱনসংগীৰ পৰা আৰ্থিক সহায় পোৱাৰ সম্ভাৱনা আছে। 1 পৰা 7 তাৰিখৰ অৰ্থাৎ প্ৰথম সপ্তাহটোৰ ভিতৰত বিশেষকৈ কাপোৰ, ফোন, ঘৰ সজোৱাৰ বাবে খৰচ বেছি হ'ব। বাজেট বনাই চলিব লাগিব, বাজেট বনাই চলিলে ভাল হ'ব বুলি কৈছে। বিশেষকৈ বাজেট বনাই চলিলে মাহৰ শেষত ভাল সঞ্চয় কৰিব পাৰিব। শ্বেয়াৰ বা সোণত বিনিয়োগ কৰিলে 15 তাৰিখৰ পিছত ভাল সময় বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা 2026 চনৰ ছেপ্টেম্বৰ মাহটো বিশেষকৈ তুলা ৰাশিৰ লোকসকলৰ বাবে এই মাহটো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব, খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আপোনালোকৰ ৰাশিৰ অধিপতি শুক্ৰৰ বাবে আপোনালোকক কৈছে যে তুলা ৰাশিৰ লোকসকলৰ বাবে চুগাৰৰ যিসকল সমস্যা আছে, কিডনিৰ সমস্যা, ছালৰ অলপ যত্ন ল'ব লাগিব। 8 পৰা 14 তাৰিখৰ এই সময়খিনি কঁকালৰ বিষ, ভাগৰ বেছি লাগিব পাৰে বুলি কৈছে। মিঠা আৰু তেল কমকৈ খাওক, মিঠা জাতীয় বস্তু কমকৈ খাওক আৰু তেলীয়া বস্তু কমকৈ খাওক বুলি কৈছে। আৰু যিমান পাৰে আপোনালোকে পানী বেছিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। নিয়মিতভাৱে যোগাসন কৰক, ব্যায়াম কৰক, এক্সাৰচাইজ কৰক, মৰ্ণিং ৱাক কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বুলি কৈছে। প্ৰেম, বিবাহ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই বছৰৰ আটাইতকৈ এই মাহটো আপোনালোকৰ ৰোমান্টিক হ'ব। প্ৰিয়জনৰ লগত সম্পৰ্ক গভীৰ হ'ব। কিবা যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে। একেলগে ফুৰিবলৈ যোৱা, ডিনাৰ কৰিবলৈ যোৱা বহু যোগ। অবিবাহিতসকলৰ তুলা ৰাশিৰ লোকসকলৰ বাবে 12 পৰা 25 ছেপ্টেম্বৰৰ ভিতৰত বিবাহৰ প্ৰস্তাৱ ফাইনেল হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ। বিশেষকৈ এই মাহত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত কোনো শুভ অনুষ্ঠান যেনে জন্মদিন, এংগেজমেণ্টৰ যোগ আছে। ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অতি গুৰুত্বপূৰ্ণ মাহ হ'ব বুলি কৈছে। বিশেষকৈ আইন, ফেশ্বন ডিজাইন, MBA, বিউটি কোৰ্চ, কলাৰ ছাত্ৰ ছাত্ৰীসকল বা বিশেষকৈ আৰ্টছত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে সফলতাৰ নিশ্চিত এই মাহটোত। 10 পৰা 18 তাৰিখৰ সময়খিনি পৰীক্ষা বা ইণ্টাৰভিউত যদি থাকে কিছু ক্ষেত্ৰত কিছু লোকৰ, তেন্তে জয়ী হোৱাৰ সম্ভাৱনা প্ৰবল পৰিমাণে বৃদ্ধি পাইছে। শুভ দিনকেইটা হৈছে ছেপ্টেম্বৰ মাহৰ 6, 12, 18, 22, 26 আৰু 29 ছেপ্টেম্বৰ। এইকেইটা তাৰিখ আপোনালোকৰ বাবে অতি শুভ বুলি কৈছে। অশুভ দিনকেইটা হৈছে 4, 9, 14 তাৰিখত ডাঙৰ সিদ্ধান্ত নল'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে। শুভ ৰং হৈছে বগা, গুলপীয়া, আকাশী নীলা ৰং আৰু শুভ সংখ্যা কৈছোঁ আপোনালোকক 6। এই মাহৰ প্ৰথম সপ্তাহটোত ব্যস্ততা বহুত বেছি থাকিব বুলি কৈছে। আপোনালোকৰ বেছিভাগ সময় ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু সংস্কাৰ কামত ব্যয় হ'ব। আপোনালোকৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই দীৰ্ঘদিনীয়া পৰিয়ালৰ যিকোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কঠিন আৰু গুৰুত্বপূৰ্ণ বিত্তীয় সিদ্ধান্ত লোৱাৰ বাবে এই মাহৰ প্ৰথম সপ্তাহটো সময় অনুকূল। তদুপৰি এজন জ্যেষ্ঠ লোকৰ পৰা পোৱা নিৰ্দেশনা আৰু পৰামৰ্শই আপোনালোকৰ কিছুমান কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বা কমপ্লিট কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব বুলি কৈছে। এটা সুস্থ মন বজাই ৰখাটো গুৰুত্বপূৰ্ণ। কেতিয়াবা অহংকাৰে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰাব পাৰে। বেয়া অভ্যাস আৰু নেতিবাচক মনোভাৱ থকা লোকৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখক বুলি কৈছে। অচিনাকি মানুহক বিশ্বাস নকৰিব। যদি আপুনি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়, তেন্তে আপোনালোকৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব।
ব্যৱসায়ত আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ পৰা কৰ্মচাৰীসকলৰ সৈতে বিশেষকৈ সমন্বয়ত কাম কৰক। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায় নতুন চুক্তি আৰু অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নত হ'ব। আপোনালোকৰ কৰ বা ঋণৰ ফাইল সম্পূৰ্ণ কৰি ৰাখক এই মাহৰ প্ৰথম সপ্তাহটো বুলি কৈছে। গতিকে মনত ৰাখিব, বিভিন্ন কামত বা বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে নিজৰ কামৰ বাবে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। নতুন সুযোগ আপোনালোকৰ বাবে অপেক্ষা কৰি আছে। ব্যস্ততাৰ মাজতো সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব এই মাহৰ প্ৰথম সপ্তাহটোত। ঘৰখনৰ পৰিৱেশটো সুখদায়ক হ'ব। বিপৰীত লিংগৰ বন্ধুক লগ পালে আনন্দৰ সৃষ্টি হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপুনি কোনো চলি থকা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে তেন্তে অসাৱধান নহ'ব। এই মাহৰ প্ৰথম সপ্তাহটোত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। এই সমস্যাৰ ঋতুভিত্তিক সমস্যাও আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পেলাব পাৰে বুলি কৈছে। এতিয়া আহিছোঁ এই মাহৰ দ্বিতীয় সপ্তাহটো অতীতৰ অভিজ্ঞতাৰ পৰা শিকিলে আপুনি আপোনালোকৰ বৰ্তমান উন্নতিৰ বাবে চেষ্টা কৰিব। গতিকে মনত ৰাখিব, অতীতৰ অভিজ্ঞতাৰ পৰা শিকিব লাগিব। আপুনি হয়তো কোনো আত্মীয় বা বন্ধুক কঠিন সময়ত সহায় কৰিবলগীয়া পৰিস্থিতি আহিব পাৰে এই মাহৰ দ্বিতীয় সপ্তাহটোত। তেনে কৰিলে আধ্যাত্মিক শান্তি আহিব। গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত। এটা নিৰ্দিষ্ট কামৰ বাবে কৰাৰ পৰিকল্পনা বিশেষকৈ এই সপ্তাহৰ কাৰ্যকৰী হ'ব। সামাজিক কাম কাজত আপোনালোকৰ অৱদান বিশেষভাৱে শলাগ লোৱা হ'ব। সময় গতি এই মাহত বৰ অনুকূল নহ'ব। সেয়ে যিকোনো কাম সাৱধানে কৰক আৰু আৱেগে কঢ়িয়াই নিয়াৰ পৰা বিৰত থাকক। আৱেগত যিকোনো সিদ্ধান্ত নল'ব। যদি আপুনি সম্পত্তি বা বাহনৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ সামৰ্থ্যৰ অতিক্ৰম নকৰিব। অভাৱনীয় খৰচো হ'ব পাৰে। নিজৰ পৰিয়ালৰ সমস্যাবোৰ নিজাববীয়াকৈ সমাধান কৰিবলৈ চেষ্টা কৰক। বাহিৰৰ মানুহৰ বিশেষকৈ কৈছে যে বাবে আপোনালোকৰ পাৰিবাৰিক জীৱনত যাতে কোনো ধৰণৰ অশান্তি সৃষ্টি নহয় তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে। আপোনালোকৰ কাৰ্যপ্ৰবাহত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। ৰাজনৈতিক বিষয়বোৰ সাৱধানে চম্ভালিব লাগিব। জীৱনসংগীৰ অসুস্থতাৰ বাবে এই মাহৰ দ্বিতীয় সপ্তাহটোত ঘৰতে তেওঁলোকক সহায় কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা ঘনিষ্ঠ সম্পৰ্ক আহিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহৰ শেষৰ সপ্তাহটো আৰু দ্বিতীয় সপ্তাহৰ সময়খিনিত শাৰীৰিক আৰু মানসিক ক্লান্তি স্থায়ী হৈ থাকিব। জিৰণি লোৱাৰ সময় আপোনালোকে নিজকে গৰমৰ পৰা ৰক্ষা কৰক। লগতে খং নিয়ন্ত্ৰণ কৰক। ইয়াৰ ফলত ৰক্তচাপ সম্পৰ্কীয় সমস্যাবোৰ সৃষ্টি নহ'ব। গতিকে নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। এতিয়া আহিছোঁ এই মাহৰ তৃতীয় সপ্তাহটো কিদৰে পাৰ হ'ব। এই মাহৰ তৃতীয় সপ্তাহটোত বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক বিশেষকৈ ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। কিছুদিন ধৰি ৰৈ থকা কিছুমান কামৰ পৰা আপুনি সকাহ পাব। ভৱিষ্যতে সিদ্ধান্ত লোৱাৰ সাহস আপোনালোকে লাভ কৰিব। এই সময়ছোৱাত আপুনি নতুন কৌশল আৰু দক্ষতা আহৰণ কৰিব পাৰে। সম্পত্তিৰ সন্দৰ্ভত লোৱাৰ সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব। আপোনাৰ নীতি আৰু মূল্যবোধৰ লগত আপোচ নকৰিব। পৰিয়ালৰ কোনো সদস্যৰ প্ৰতি আপোনালোকৰ সন্দেহৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিস্থিতি ইতিবাচকভাৱে বুজিবলৈ চেষ্টা কৰিব লাগিব। মনত ৰাখিব, অপ্ৰয়োজনীয় কথাবোৰ মনত ৰাখিলে ভুল সিদ্ধান্ত ল'ব পাৰে। গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰাকৈ এভইড কৰি চলিব লাগিব। লগতে কৈছে যে কথা বতৰা কৰোঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰক। ব্যৱসায় সময়ত বিশেষকৈ এই মাহৰ তৃতীয় সপ্তাহটোত যিকোনো ব্যৱসায়িক বিনিয়োগ কৰাৰ আগতে প্ৰাসংগিক দিশবোৰৰ বিষয়ে যিখিনি আপোনালোকৰ ইতিবাচক দিশ আছে সেই দিশসমূহৰ বিষয়ে ভালদৰে আলোচনা কৰাটো নিশ্চিত কৰক। ক'ৰবাত সমস্যা আছে যদি প্ৰব্লেম হ'ব পাৰে যদি সেইখিনি দিশো আলোচনা কৰক, ভাল হ'ব বুলি কৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা হাতত থাকিব। সম্পূৰ্ণ একাগ্ৰতাৰে ইয়াৰ ওপৰত কাম কৰক, কিয়নো ভৱিষ্যতে ই আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। কাৰ্যালয়ত সহকৰ্মীসকলৰ সহায়ত আপুনি নিজৰ কামবোৰ দক্ষতাৰে সম্পূৰ্ণ কৰিব। পৰিয়ালৰ লোকে আপোনালোকৰ ভাল সমন্বয় আৰু সম্প্ৰীতি বজাই ৰাখিব। এজন অবিবাহিত সদস্যই উপযুক্ত প্ৰস্তাৱ লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰো মধুৰ হৈ পৰিব। ধ্যান ৰাখিব, এই মাহৰ তৃতীয় সপ্তাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নেতিবাচক চিন্তাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। শাৰীৰিক ক্ষমতাও হ্ৰাস পাব পাৰে। যোগাসন ধ্যানৰ অভ্যাস কৰক বুলি কৈছে। নিয়মীয়া ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিলে স্বাস্থ্যজনিত সমস্যাবোৰ সমাধান হ'ব। এতিয়া আহিছোঁ এই মাহৰ শেষৰটো যি সপ্তাহ আছে কিন্তু অলপ সাৱধান হ'ব। এই সময়ত কিন্তু আত্মবিশ্লেষণ আৰু আত্মনিৰীক্ষণৰ সময়। চিন্তা কৰিব কেনেকৈ আপোনালোকে আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব। দীৰ্ঘদিন ধৰি বিৰাজ কৰি থকা ব্যস্ততাৰ পৰা কিছু সকাহ পাব। এই ছেপ্টেম্বৰ মাহত সময় আপোনালোকৰ ইচ্ছামতে কটাব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ নিষ্ঠাই আপোনালোকৰ আচৰণতো বিশেষকৈ ইতিবাচক পৰিৱৰ্তন আনিব। চাকৰি সাক্ষাৎকাৰ বা আন কামত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰখনত অতিথি আহিলে খৰচ বৃদ্ধি পাব। আৱেগৰ প্ৰভাৱত কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বিপদজনক কামৰ পৰা আঁতৰি থাকক। এই সময়খিনিত বৃহৎ লোকচানৰ সম্ভাৱনা আছে। গতিকে সতৰ্কতা অৱলম্বন কৰিবই লাগিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মানক বিশেষকৈ তুচ্ছ জ্ঞান নকৰিব। মনত ৰাখিব, তেওঁলোকৰ অসন্তুষ্টিয়ে ঘৰখনৰ পৰিৱেশটো বিনষ্ট কৰিব পাৰে। ব্যৱসায়ত এই মাহৰ শেষৰ ফাললৈ ব্যৱসায় আৰু কামত অতি গুৰুত্ব কামৰ প্ৰয়োজন আছে। ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে নতুন তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। বিপণন বিশেষকৈ কৈছে যে
বিপণন সম্পৰ্কীয় সকলো কাম পিছুৱাই দিয়ক। কৰ্মসংস্থাপনত থকাসকলে নিজৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিব। চৰকাৰী কোনো আলোচনাত বিশেষকৈ অসাৱধানতাই আপোনালোকৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ঘৰুৱা সামগ্ৰী বজাৰ কৰা সম্ভৱ। আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সহায় সহযোগীয়ে আপোনালোকৰ বহু সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। অবিবাহিত বিশেষকৈ জীৱনত প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে। বৈবাহিক জীৱনটো সুসংগতিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্ক উন্মোচিত হ'ব পাৰে বুলি সাৱধান হ'ব লাগিব, সচেতন হ'ব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহৰ শেষৰ ফাললৈও আপোনাৰ কৈছে যে আপুনি শাৰীৰিক আৰু মানসিকভাৱে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে কাম কাজৰ বাবে। গতিকে ভিৰ কৰা ঠাই এৰিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপুনি চিন্তিত হ'ব পাৰে। গতিকে তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। এই সময়ত তেওঁলোকক উপযুক্ত যত্নৰ প্ৰয়োজন অনুভৱ কৰিব। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব, নিশ্চয়কৈ ভাল হ'ব। সকলোখিনি ভালে দেখা পোৱা গৈছে, কিন্তু আপোনালোকে ধৈৰ্য সংযম বজাই ৰাখি কাম কৰিব লাগিব। আৰু যিখিনি ইম্পৰ্টেণ্ট কথা ক'লোঁ সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। আপোনালোকৰ মাহটো নিশ্চয়কৈ ভালদৰে পাৰ হ'ব, গতিকে গুৰুত্ব দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। 2026 চনৰ ছেপ্টেম্বৰ মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আত্মীয় বৰ্গৰ, পৰিয়ালবৰ্গৰ, বন্ধুবৰ্গলৈ। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।